বুকু কপি উঠা দৃশ্য গৰৈমাৰীত কলহী নৈৰে শিক্ষাৰ্থী আৰু ৰাইজৰ বিপদসংকুল যাতায়াত টুলুঙা নাৱেৰে দৈনিক বিপদসংকুল যাতায়াত ৰাইজৰ সংকটজনক ৰোগী অথবা গৰ্ভৱতী মহিলাৰ বাবেও যাতায়াতৰ একমাত্ৰ উপায় টুলুঙা নাও ইমানৰ পিছতো চকুমুদা কুলিৰ ভাও ধৰি আছে বিধায়ক ৰেকিবুদ্দিন আহমেদে স্বাধীনতাৰ ৭৮ বছৰ পাৰ হৈ যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে খাৰিদল ১ নম্বৰ জামবাৰী ৰাইজে ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত ভয়াবহ দৃশ্য নাৱৰীয়া বিহীনভাৱে চলিছে টুলুঙা নাও নৈখনৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী যাত্ৰীসকলে বিপদসংকুলভাৱে নৈত ৰছী টানি পাৰাপাৰ হ'বলগীয়া হৈছে খাৰিদল ১ নম্বৰ জামবাৰী পথাৰ পাঁচগুমি গাঁৱৰ ৰাইজৰ লগতে শিক্ষাৰ্থীয়ে বছৰৰ ৩৬৫ দিনেই এইদৰে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে যাতায়াতৰ সুবিধাৰ্থে কলহী নৈত এখন স্থায়ী দলঙৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনাই আহিছে যদিও বৰ্তমানলৈ কোনো সুফল পোৱা নাই শিক্ষাৰ্থী আৰু ৰাইজৰ সুবিধাৰ্থে গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে খিনি জায়গাত মানে পাঁচগুমি লংকে খাৰিদল ১ নম্বৰ জামবাৰী একদম তিনিওটা জাগাৰ মাজত আমাৰ এই পাৰঘাটটো তো এই পাৰঘাটটোত মানে সাধাৰণ টুলুঙা নাও এখন এই নাৱেদি মানুহগিলা অহা যোৱা কৰা বিৰাট কষ্ট গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি এইটো দাবী জনাওঁ যাতে অতি শীঘ্ৰে অচিৰেই আমাৰ ইয়াতে মানে এখন দলঙৰ পকী দলঙৰ ব্যৱস্থা কৰি দিব বুলি মই ভাবো আৰু এইখিনি মই মানে গৰৈমাৰীৰ পৰা সৰ্বদালী ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম